কাম নাই এনেই দম দেখায় মুখত দেখায় খাব নোৱাৰে অকল ফুলা বেলুনৰ নিচিনা এতিয়া হৈ গ'ল 4:18 আৰু এতিয়ালৈকে ভাত চাত বনোৱা নাই কিমান দেৰি হ'ব ঠিক নাই আমি সেইকাৰণে এই কামবিলাক বহুত বেয়া এইবিলাক নকৰিব পিকনিক আৰু এইবিলাক বনাই থৈ দিছে মানে মানুহ আহিব লাগে খাব লাগে চব জেগাতে বনাই থৈ দিছে এইবিলাক আৰু ইয়াত মানে ঝুলনা থুলনা চব আছে একদম পুৰা ধুনীয়াকৈ আৰু ভিউ চাইছে আপুনি ঝুলি अभी मजा आएगा ना भिड़ो Ladies and gentlemen, are you ready? कैसे की बात 460 এক মুঠাত 50 টকা তেতিয়াহ'লে বহুত যাব লাগিব আমাৰ পৰা উঠাই 200 টকা পঠাই দিম নেকি এটা বাজি গ'ল আৰু এতিয়া গৈ আছোঁ খামৰেঙা য'ত পিকনিক একদম স্পট নতুনকৈ বহুত একদম খামৰেঙা যিহেতু বহুত মানুহ গৈছে আৰু ইয়াত লৈ আছে ব্ৰইলাৰ আৰু গাহৰি আগতে লৈ আহিলোঁ তাৰপিছত ব্ৰইলাৰটো লৈ লৈছোঁ তাৰপিছত গৈ আছোঁ এতিয়া খামৰেঙা বিল গোটেই মুচনত যোনটোহে কাটি আছে কেলে এইজনক দেখুৱাই এইজনে কিনা বুলি ভাবিব এতিয়া 260কে ৰাখিব আৰু এতিয়া মই কাটি দিছোঁ না 70 বাছা পৰিলে দে তোমাৰ গাত received on phone pay. কিমান টাইম লাগে কিমান টাইম লাগে থাকিব পাৰিম 4 PM 4 PM 2 ঘণ্টা আছে আমি বনাই মেলি খামতো তাতকে 2 মিনিটকে নোৱাৰিম তাতকে 2 মিনিটকে নোৱাৰিম আমিতো আন্ধাৰ হৈ যাব আমি এতিয়া বনামহে মানুহ আহিব আছে কিমান টাইম লাগিব এনে আমাৰ 7-8টা বাজিব 7-8টা বজালে আমি দিব নোৱাৰে পাৰমিশন হাতিলে মানে আমিতো খুব বেছি 5টা তাতকৈ ওপৰ দিব নোৱাৰো আৰু হাতি ওলাই 1 hour later Humor style bela ফূৰ্তি সকলো ফূৰ্তি আৰু আমি আহি পাইছোঁ জাষ্ট এতিয়া আৰু এইফালে আছে বিলখন আৰু এতিয়া টাইম হৈ গ'ল
2:10 আৰু আমি সদায় দেৰি হয় আৰু এতিয়া আহি পাইছোঁ খামৰেঙা আৰু পাহাৰ দেখিছে ইয়াত ধুনীয়া পিকনিক স্পট আৰু এইফালে আছে গোটেই বিলখন এইফালে আছে আৰু এইফালে বেলেগৰ ডেন্স ষ্টাৰ্ট হৈয়ে আছে আমি যেতিয়া পাইছোঁ মানে বেলেগ পিকনিকেই হ'ল আৰু গোটেই পাহাৰৰ ওপৰত মানুহ এইটো চব বগৰীতলত কি ধুনীয়া এটা লোকেশ্যন ধুনীয়া লাগিছে মানে জেগাটো আৰু এখন হৈ গ'ল খামৰেঙা বিল আৰু মই আছোঁ এতিয়া খামৰেঙা বিলত আৰু মানে তাত কি হৈ গ'ল আমি আহি পোৱা বহুত দেৰি যিহেতু 2টা বাজিলে ধুনীয়াকৈ বনাই থৈছে মানে আৰু এইফালে বনাই থৈছে প্ৰাগজ্যোতিষপুৰ ইউনিভাৰ্চিটি নতুনকৈ বনাই আছে দেখিছোঁ মানে আগৰ পৰা আছে নাজানো কিন্তু বনাই আছে ন বিল্ডিংকেইটা নতুন একদম পূৰা আৰু বগৰী গছ ইয়াত বহুত আছে আৰু চব মানে বহুত ধুনীয়া জেগা নতুনকৈ যিহেতু খামৰেঙাটো বহুত মানে জেগাটো বহুত ফেমাছ হৈ গৈছে আৰু বগৰীবিলাক পূৰা কেঁচা হৈ আছে একদম সেইকাৰণে হৈছে আৰু জেগাটো চব কি ধুনীয়া মানে খোজ কাঢ়িবলৈ ৱাকিং জোনটো বহুত ধুনীয়া মানে এইটো চাইকেল ট্ৰেকৰ টাইপ বনাই থৈছে আৰু এইটো বহুত ধুনীয়া মানে দেখিবলৈ এইটো চাইকেল ট্ৰেকে হয় চাইকেল ট্ৰেক লিখি থোৱা আছে আৰু চব খামৰেঙা বিলখন এইখন গোটেই তাত গোটেই জেগা আপোনাৰ মানে বুকিং মানে আপুনি তাত জেগা নাপায় মানে ইমানেই মানুহ বহুত মানুহ আহিছে মানে ইয়াত সেইকাৰণে মানে একদম পিকনিক জেগা পাবলৈ বহুত টান আৰু আমি যোনটো জেগা পালোঁ সেইটো জেগাত একদম মানে কি হৈছে পইচাটো অলপ বেছি লৈছে আৰু গাড়ী লৈ পেলাই লৈছে 400 টকাকৈ লৈছে আৰু যিহেতু তাত অলপ দেৰিলৈকে খাব দিব আমি পোৱা দেৰি বহুত দেৰি হ'ল কাৰণে প্ৰব্লেমটো হৈছে আৰু এখন খামৰেঙা বিল ঘৰবিলাক পূৰা ধুনীয়াকৈ বনাই থৈ দিছে চব আৰু এইবিলাক বহিবলৈ একদম চকী মানে ধুনীয়াকৈ বেঞ্চ চেঞ্চ বনাই থৈছে ফুলজোপা নচুব কৈছে মানে এইবিলাক ফুল কি ফুল নাজানো আৰু ইয়াৰ পৰা গোটেই ভিউ পইণ্টটো ধুনীয়াকৈ দেখে আৰু মানে এইটো চাইকেল ট্ৰেকটো বহুত ধুনীয়াকৈ বনাই থৈছে আৰু যে ইমান ধুনীয়া মই ভবা নাছিলোঁ ভাবিছিলোঁ দীপৰ বিলৰ নিচিনা হ'ব কিবা কিবি দীপৰ বিলতকৈ বহুত ধুনীয়া মানে জেগাটো বহুত ধুনীয়া আৰু বহুত ধুনীয়াকৈ সজাইছে মানে ইয়াৰ মানুহখিনিয়ে চাওক এইফালেও পাহাৰ সেইফালেও পাহাৰ আৰু এইটো পাহাৰৰ ওচৰত আমি খাম এতিয়া পিকনিকটো আৰু একদম কাষতে ইয়াত যিহেতু মানে 4টা নে 5টা বজাৰ পিছত বন্ধ কৰিম বুলি ক'লে একদম খুব বেছি 4টালৈকে খুলিম বুলি ক'লে আৰু এইবিলাক পূৰা বনাই থৈ দিছে চব মানে ধুনীয়াকৈ বনাই থৈ দিছে জাষ্ট আহিব লাগে জেগাটো ল'ব লাগে খানা খাব লাগে এটা ধুনীয়া একদম এইটো আৰু ধুনীয়াকৈ মানে বহিবলৈ চকী টকীৰ পৰা ধৰি আৰু ভিউটো চকী ধুনীয়া তাততো বহুত চৰাই আছে জুম কৰি দেখিব খালি বেলিটো বহুত বেয়াকৈ পৰি আছে চকুত মানে কেমেৰাটো পৰি আছে চকুটো পৰিছে সেইকাৰণে ভাল লগা নাই অকণমান পিছত বহুত ধুনীয়া আহিব চাগে আৰু গোটেই পিকনিক পাৰ্টি চব বহুত দম হৈ আছে তাৰপিছত 4টা বজাৰ পিছত ইয়াত খাব নিদিয়ে মানে বহুত দেৰি হ'ব তো আমি খাইছোঁ তাত এই পাহাৰটো কাষত তাতো বেলেগ এটা ছিষ্টেমত দিব মানে খাবলৈ ৰাতিলৈকে তো 8টা আমাৰতো 7টা 8টা বাজিব সেইকাৰণে আমি ভাবিলোঁ ইয়াত নাখাওঁ আমি তাত খাম কিন্তু আপোনালোকক দেখাই লৈছোঁ খামৰেঙা বিলখন কেনেকুৱা হয় যিহেতু ইয়াত ফেষ্টিভেল হ'ব গৈ আছে খামৰেঙাত বহুত ডাঙৰকৈ আৰু বিলখন এইখন চব আৰু ইয়াত মানে ঝুলনা চব আছে একদম পূৰা ধুনীয়াকৈ আৰু ভিউ চাইছে আপুনি ঝুলি থাকিব পাৰে গছত পানী থৈছে ধুনীয়াকৈ আৰু তাতো গোটেই ঝুলনা আছে আৰু এইখন হৈ গ'ল খামৰেঙা বিল আৰু পূৰা নাও চলাইছে ইয়াত চব গোটেই নাও মানে আৰু নাও চলোৱাটো এটা মানে এক্টিভিটিজ টাইপ দি দিছে মানে যাতে মানুহবিলাকে ইয়াত আহি পেলাই নাৱত উঠিব পাৰে ব'টিং কৰিব পাৰে এটা কষ্ট লয় আৰু সেইফালেও বহুত মানে একদম 4টা বজাৰ পিছত চব ওলাই দিব লাগিব আৰু বহুত সোনকালে আহিব লাগিছিলে আমি অহা দেৰি হ'ল সেইকাৰণে অলপ প্ৰব্লেম হৈছে বেলেগ বাকী কথা একো নাই আৰু প্ৰত্যেক গছতে মানে ঝুলনা আছে ইয়াত ঝুলনা চবতে আছে জাষ্ট ঝুলি থাকক আৰু ইয়াত আহি ভিউ চাইছে হৈছে আৰু এইটো পূৰা পিকনিক ছিজন চলি আছে সেইটো কাৰণে বহুত মানুহ হোৱা বেলেগ কথা একো নাই কাৰণ এতিয়া নতুন বছৰ আহি আছে নতুন বছৰ আগতে বহুতে পিকনিক খাইছে কিবা খাইছে বহুত মানুহ ওলাই আহিছে আৰু এতিয়া মানে বেলেগ কথা একো নাই আজি যদি দেওবাৰ হ'লহেঁতেন বহুত মানুহ হ'লহেঁতেন কিন্তু আজি দেওবাৰ নহয় তথাপিতো মানুহ চাওক বহুত মানুহ মানে দেওবাৰ নহ'লেও ইমান মানুহ আৰু দেওবাৰ হ'লেতো কিমান মানুহ হ'ব ঠিক নাই আৰু 31ৰ দিনাখনি চাগে কিমান মানুহ হ'ব সেইটো ঠিক নাই মানে বহুত মানুহ হ'ব চাগে আৰু ইয়াত আহি এটা কাৰণে ভাল লাগিছে মানে পূৰা নেচাৰেল একদম মানে বহুত শান্তি জেগা খালি যেনিবা এতিয়া পিকনিকৰ কাৰণে বহুত মানুহ আহিছে যদি আপোনালোকে পিকনিকৰ সময়ত নাহি যদি বেলেগ সময়ত আহে তেতিয়াতো একদম বহুত ঠাণ্ডা এটা পৰিৱেশ পাব মানে দীপৰ বিল টাইপ আৰু বহুত ধুনীয়া এটা পৰিৱেশ পাব আৰু চৰাইখিনি মই জুম কৰি দেখাই দিছোঁ চাই লওকচোন কিমান ধুনীয়াকৈ আছে
মানে বনভোজ খাবলৈ বা পিকনিক খাব অহা মানুহখিনিবিলাক কাৰণে বহুত ধুনীয়াকৈ বনাই থৈছে এইবিলাক জুই চুই ধৰিবলৈ ধুনীয়াকৈ বনাই থৈছে মানে আপুনি আহিব পাৰে আৰু একদম আৰু আপোনালোকে আহিব পাৰে ধুনীয়াকৈ খাব পাৰে মানে একদম পূৰা সুবিধা মানে বহুত ফেচিলিটি দিছে আৰু জাষ্ট আপোনালোকে এইটো লৈ আহিব লাগে মালটো লৈ আহিলেই হ'ল বাকী একো নাই আৰু অলপ বেছিয়ে বাৰু মানে কষ্টবিলাক এতিয়া আমাৰ গাড়ীকেইখন প্ৰথমতে 3খন গাড়ীত খুজিছিলে 2000 টকা 2000 টকা গাড়ীকেইখনতে কেনেকৈ দিব আৰু তাৰপিছত কৰি দিলে 1500 তাৰপিছত লাষ্টত 1200 টকাত মানিছেগৈ আৰু জাষ্ট পাৰ্কিং মানে তাতে আমি খাম যিহেতু আমাৰ ইয়াত খাবলৈ বহুত দেৰি হৈ গ'ল এইবিলাক জেগাত খালে মানে আপোনাৰ 4টা বজাৰ আগত আজৰি কৰি দিব লাগে কিন্তু আমি 4টা বজাত এতিয়া 4টা বাজিবই হ'ল চাগে তো সেইটো কাৰণে আমি অলপ সোনকাল কৰিবলগীয়া হ'ল 2:32 আৰু এতিয়া টাইম নাই মানে ইয়াত খাবলৈ আৰু সেইকাৰণে আমি এইটো ভিউ পইণ্টত খাব নোৱাৰিলোঁ আৰু আমি খাম এই পাহাৰটোৰ কাষত ব'লক এতিয়া তাত যাওঁ তাত কেনেকৈ খাম অলপ দেখাই দিম এণ্ট্ৰি আছিলে কিন্তু আমি ইফালৰ পৰা এণ্ট্ৰি কৰা নাই এইফালেতো সোমাইছোঁ আৰু চব ইয়াতো বহুত ধুনীয়াকৈ সজাই থৈছে ইয়াত অলপ বেলেগ মানে ইয়াত অলপ দেৰিকৈ খালেও একো প্ৰব্লেম নাই এইটো জেগাত ইয়াত প্ৰায়বিলাক মানুহে খায় বৰ্তমান আৰু আজৰি এইফালে বগৰী গছ এইফালেও বগৰী গছৰ তলত বেঞ্চ চেঞ্চ পাই থৈছে আৰু এইফালে কিবা কিবি খেল ধেমালি কৰি আছে আৰু এইবিলাক দোকান চোকান চব খুলি থৈছে এইটো চাইডে আৰু এইটো হৈ গ'ল চাংঘৰটো যাতে আমি খাইছোঁ এইটো একদম চুকত আৰু প্ৰায়বিলাক মানুহ গ'লগৈ যিহেতু টাইম বহুত হৈ গ'ল সেইকাৰণে প্ৰায়বিলাক মানুহ গ'লগৈ আৰু পাহাৰটো চব কি ধুনীয়া পাহাৰ বহুত ধুনীয়া জেগা মানে বহুত ধুনীয়া জেগা মই ভবা নাছিলোঁ যে খামৰেঙা জেগাত ইমান ধুনীয়া হ'ব কিন্তু আমি বিলখনৰ ইফালে গৈছিলোঁ যদিও অকল ভিডিঅ' কৰিবলৈ গৈছিলোঁ বেলেগ কামত যোৱা নাই তো চাই লওক এইটো পাহাৰটো আৰু এই কাষতে খাই আছোঁ অলপ টাইমৰ পিছত মানে সন্ধিয়া হ'ব যিহেতু 4টা বাজি গ'ল আৰু এতিয়া অলপ কি বনাইছে আপোনালোকক দেখাই লওঁ তাৰ আগতে অলপ দেখাই লৈছোঁ পাহাৰটো অলপ আন্ধাৰ হৈ যোৱাৰ পিছত দেখাব নোৱাৰিম আৰু মোৰ ইফালে আছে খামৰেঙা বিলখন আৰু এইটো চাংঘৰ আৰু ইয়াতে খাব পাৰি ধুনীয়াকৈ বহিবলৈ পূৰা জেগা ধুনীয়াকৈ বনাই থৈছে আৰু এইবিলাকো ধুনীয়া জেগা লিখি থৈছে কিবা কিবি বটল নাই ভাঙিব কিবা কিবি গোটেই শিলগুটি পাহাৰ মানে শিলৰ পাহাৰ এইটো এই কামবিলাক বহুত বেয়া এইবিলাক নকৰিব পিকনিক খাব আহি বাইকক মানে গাড়ী চকা টকা ফাটি যাব পাৰে আৰু এইটো চব পিকনিক স্পট ধুনীয়াকৈ মানে ক্ৰিকেট চিকেট খেলিব পাৰে আৰু হৈ গ'ল পাহাৰটো এইটো খামৰাঙা একদম এখন বিল আৰু এইটো চাইডটো মানে ৱাকিং জোনটো আৰু এইটো চাইকেল ট্ৰেক হয় আৰু প্ৰায়বিলাক মানুহ ঘূৰি আহিছে অলৰেডি মানে বহুত টাইম হৈ গ'ল যিহেতু 4টা বাজি গ'ল আৰু প্ৰায়বিলাক মানুহ ঘূৰি আহিলে পিকনিকৰ পৰা আমাৰ ষ্টাৰ্টেই হোৱা নাই পিকনিক আৰু এখন হৈ গ'ল বিলখন অথনি পেলাই দেখাইছিলোঁ আপোনালোকে ভিডিঅ'টো চালে ভালকৈ চালে গমেই পাব আৰু চব কৃষ্ণচূড়াবিলাকতো ফুলিব বহুত ধুনীয়া লাগিব আৰু মানে এইটো জেগা আগতে ইমান ফেমাছ নাছিলে এতিয়া মানে বহুত ফেমাছ হৈ গৈছে যিহেতু একদম ওচৰতে বেছি দূৰ নহয় চন্দ্ৰপুৰৰ পৰা প্ৰায় হ'লে খুব বেছি 15-12 কিলোমিটাৰ হ'ব তাতকৈ ইমান নহয় এইটো এটা বহুত ধুনীয়া জেগা মানে একদম আৰু আমাৰ তাত গাহৰি বইল হৈছেহে আৰু ভাজিব মেলিবলৈ বহুত টাইম আছে তেতিয়ালৈকে অলপ ভাবিলোঁ বিলখন চাই লওঁ আৰু বিলত বহুত ধুনীয়াকৈ মানে নাও চাও চলাই আছে এয়া দেখিছে নাও চাও ধুনীয়াকৈ চলাই আছে ইয়াত দেখাই দিম আপোনালোকক আৰু সেইকাৰণে ভাবিলোঁ যে অকণমান মানে এইফালে ওলাই যাওঁ আৰু খানা কেইটা বাজিব ঠিক নাই যিহেতু সন্ধিয়া সময়ত ইমান ভালকৈ দেখাব নোৱাৰিম তো তাৰ আগতে অকণমান আপোনালোকক দেখাই লওঁ বিলখন কেনেকুৱা হয় একদম ভিউটো ইয়াৰ পৰা চাব গ'লে একদম শ্বিলং টাইপে ভিউ আৰু ধৰক লেক টাইপ লাগি যায় উমিয়াম লেক হওক বা যিয়ে নহওক তেনেকুৱা টাইপ লাগি যায় আৰু ওপৰৰ পৰা মানে এটা ধুনীয়া ভিউ আৰু ইয়াত গোটেই কেম্পিং কৰিব পাৰে এইডোখৰতো কেম্পিঙৰ আছে মানে ব্যৱস্থা আছে মানে ৰাতি থাকিব পাৰে ধুনীয়াকৈ আৰু এইখন হৈ গ'ল খামৰেঙা বিল এডোখৰ জাষ্ট ষ্টাৰ্টিং নিচিনাকৈ আছে আৰু গোটেই বিলখন আছে ইফালে য'ত মানে বহুত পিকনিক খাই আছে আৰু 4টা বজাৰ পিছত পিকনিক খোৱা তাত বন্ধ
আজি নাই আজি অপশন নাই এনেকে মাৰিবি হা প্লাষ্টিক ওলাই গেলা এক গ্লাস দিলে দাদা 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 চাৰিটা 18 আৰু এতিয়ালৈকে ভাত চাত বনোৱা নাই কিমান দেৰি হ'ব ঠিক নাই আমি সেইকাৰণে 4টা বজাত আমাক ওলাই যাব কৈছিলে সেইকাৰণে আমি তাত নেখালোঁ মানে আগত আমি এইফালে নেখালোঁ তো খালোঁহি আমি ইয়াত আৰু এইটো হৈ গ'ল জেগাটো ইয়াত খালোঁ আৰু ইয়াত খোৱা মেইন কথাটো অকণমান দেৰিলৈকে ইয়াত খাব দিব কিন্তু অলপ অভাৰ প্ৰাইজে হৈ যায় আৰু এইটো ইয়াত কেম্পিং আছে গোটেই ভিতৰত কেম্পিং আমি কেম্পিং কৰি থাকিব পাৰে টেণ্ট চেণ্ট চব আছে আৰু মানে একো প্ৰব্লেমেই নাই আৰু ইয়াতো মানে ধুনীয়াকৈ ইয়াত ধুনীয়াকৈ পিকনিক স্পটে হয় এইটো মানে ইয়াত খাব পাৰি কিন্তু এক্সট্ৰা অলপ কষ্ট লয় আৰু এখন হৈ গ'ল ফিল্ডখন খাম বুলি ভাবিছিলোঁ পাৰত কিন্তু পাৰত 4টা বজাৰ পিছত 2 hours later ইমান পেকেট তাত আছিলে এইটো অলপ ঢাল দিব অকণমান জাষ্ট এই বহুত মানে পানী তেলটো ওলাবলৈ হ'ব চৰ্বি বিচাৰিছে নেকি ঢালিম ৰ'বা ওলাব আৰু ওলাব লাগিব আৰু এইফালে বিলাহী কাটিবলগীয়া হৈছে উপায় নাই মানে একদম চব বিজি এতিয়া আৰু এইফালে হৈ আছে চিকেনটো হৈ আছে অলৰেডি মানে ফ্ৰাই কৰি থোৱা আছে অলৰেডি তাৰপিছত এতিয়া বনাইছে চিকেনটো এক্সট্ৰাকৈ আৰু এইফালে বনাই আছে গাহৰি চিকেন নোখোৱাখিনিৰ কাৰণে গাহৰি চিকেন আৰু গাহৰি মানে পূৰা আনিছে 8 কেজি আৰু ব্ৰইলাৰ হৈ গ'ল 6 কেজি মাংসটো বেছি কিন্তু আলু চালু দিবলৈ জেগা নাই মানে কেৰাহীবিলাক সৰু সৰু হ'ল আৰু এখন কেৰাহী যিটো ডাঙৰখন এখনত গাহৰি বনাই আছে আৰু এইফালে চিকেন বনাইছে মানে দুবাৰ বনাব লাগিব আৰু ভাতটো বনাবলৈ এক্সট্ৰাকৈ আকৌ টাইম আছেই এতিয়া বহুত টাইম হৈ গ'ল অলৰেডি আৰু ভাতটো হৈ গ'লে খতম হৈ যাব যিহেতু চালাড তালাড বহুত বনাম বুলি ভাবিছিলে তাৰপিছত কিন্তু মানে টাইম নহ'লগৈ আৰু ইমান দেৰিলৈকে টাইম নহ'লগৈ আৰু যিহেতু ল'ৰা পাৰ্টিবিলাক এনেকুৱাই হয় আৰু জাষ্ট এতিয়া ভাতটো হ'লে খাব পাৰিম আৰু তাৰপিছত লগত কিবা লাগি আছে মাংসটোৰ লগত কি হয় আমি এনেকে না মোক লাগিব মই নহয় এতিয়া কিয় মই নহয় তই ওস্তাদি মাৰি আহিছিলি কেলে মই খাইছো ন बड़ा हरामी हो बेटा আৰু মই ভাত খাই বৈ মেলি একদম পুৰা আজৰি অলপ জুই ফুৰাই লৈছোঁ তাৰপিছত যাম আৰু বাকীবিলাকে ভাত খাই আছে আৰু জুইটো একদম মজাকৈ জ্বলাই লৈছোঁ অলপ ফুৰাই অলপ আৰু যিহেতু আহিছিলোঁ খামৰেঙা তো তাৰ পৰা এতিয়া ওলাইছোঁ আৰু বহুত টাইম হৈ গ'ল অলৰেডি আৰু এতিয়া বলক গৈ থাকোঁ खत्म बाय बाय टाटा गुड बाय गया